ৰথ যেন বায়ু এই আকাশতে সেই হেন সূৰ্য উদিত হৈছে বায়ুবিলাক গমন কৰিছে ইয়াতে আৰু এই সূৰ্য ৰাতিপুৱা উদিত হৈ গধূলি মাৰ যাওঁতে আমাৰ আয়ুষ এদিন এদিনকৈ লৈ যায় কিন্তু হে প্ৰভুসকল আমাৰ ভিতৰত মাতৃগৰ্ভত থাকোতে এতিয়া সূৰ্য আমি লগত লৈ আহিছো হৃদয় আকাশে চৈতন্য আদিত্য সৰ্বদাই প্ৰকাশ হয় উদয় অস্ত নাই সন্ধ্যা উপাসনা কৰিব জীবন ধন্য কৰিছে আমি অনুভৱ কৰোঁ নে নকৰোঁ গতিকে ইয়াত এই কণী কথাকে কৈছে যে আমি বিলাকে এখন মাত্ৰ কৃষ্ণ কথা যদি শুনিবলৈ পাম এতিক্ষণতে আমাৰ জীৱন ধন্য হয় কৃষ্ণ এটা শব্দ কৃষ্ণ এটা নাম নাম বৰ শক্তিশালী আমাক ক'লে নামেহে তৰাইব ঘৰ সংকট তৰা বেলা নামৰ এই মহাশক্তিটো যিয়ে অনুভৱ কৰিব নোৱাৰে নাম বৰ শক্তিশালী এবাৰ স্বয়ং ব্ৰহ্মাদেৱে চাৰি পাৰিষদক জন্ম দি তেওঁলোকক ক'লে বাচ্চাহঁত মই সৃষ্টিকৰ সৃষ্টিখন বাঢ়িব লাগে তোমালোকে সৃষ্টিখন বঢ়োৱা আৰু সাংসাৰিক হোৱা তেওঁলোকে ক'লে আমি আৰু সংসাৰলৈ মন নেমেলো আমি বৈৰাগ্যকে আশ্ৰয় কৰি ল'লো ব্ৰহ্মাদেৱৰ মনত বৰ দুখ মই সৃষ্টিকৰ সৃষ্টি বাঢ়িব লাগে মোৰ এই সন্তানকেইটা এইটো কাম নকৰিলে নাই নাই দ্বিতীয়বাৰ তেওঁ আকৌ স্মৰণ কৰি তেওঁ দেৱৰ্ষি নাৰদৰ জন্ম দিয়ালে দেৱৰ্ষি নাৰদে জন্মগ্ৰহণ কৰিয়ে ব্ৰহ্মাদেৱৰ মুখলৈ চালে ব্ৰহ্মাদেৱে নাৰায়ণ বুলি ক'লে গতিকে দেৱৰ্ষি নাৰদৰ চিন্তা হ'ল নাৰায়ণ কোন সুধিলে পিতাই নাৰায়ণ কোন বোলে যি মোৰ পিতৃ যাৰ নাভিকলত মই জন্মগ্ৰহণ কৰিছোঁ তেতিয়াহ'লে মই আৰু সাংসাৰিক নহওঁ এই নাৰায়ণজনক বিচাৰি মই যাওঁ এই বুলি দেৱৰ্ষি নাৰদে বীণ হাতত লৈ নাৰায়ণক বিচাৰি গ'ল মুখত কেৱল নাৰায়ণ 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 বহুদিন পিছত এদিন বৈকুণ্ঠ পালেগৈ আৰু বৈকুণ্ঠত যেতিয়া নাৰায়ণ বুলি ক'লে দ্বাৰৰক্ষী প্ৰহৰীবিলাকে দুৱাৰখন খুলি দিলে নাৰায়ণৰ ওচৰ গৈ পাওঁতে নাৰায়ণে মাত লগালে তুমি দেৱৰ্ষি নাৰদ নে বোলে হয় ভাল পালোঁ তোমাৰ মুখত মোৰ নামটোৱে পালোঁ বোলে পিতাই কোৱা শুনিছিলোঁ কিন্তু এটা কথাহে নুবুজিলোঁ বোলে কোনটো বোলে নাম ল'লে কি লাভ হয় এইটো মইতো নুবুজিলোঁ পিতাই কোৱা কাৰণে ময়ো কৈ আছোঁ হয় নেকি এই জানিব লাগে আচলতে নাম ল'লে কি লাভ হয় এটা কাম কৰা তুমি আমাৰ ইয়াৰ পৰা ওলাই যাওঁতে সন্মুখত যাকে দেখিবা যি বস্তুৱে দেখা তাকে সুধিবা নাম ল'লে কি লাভ হয় দেৱৰ্ষি নাৰদে মহা আনন্দেৰে আহিল এডাল বৃক্ষত এডাল কেকো সাপ আছে বেলেগ ফালে চালে একোই নেদেখিলে গছডাল আছে কেকো সাপ এডালে এই দেৱৰ্ষি নাৰদক দেখি তাৰ মূৰটোক একদম ৰঙা কৰি ধৰিলে দেৱৰ্ষি নাৰদে ভাবিলে বা তাৰ ইমান ক্ৰোধ নে মোক দেখিয়ে ৰঙা চিঙা পৰি গৈছে হ'লেও প্ৰভুই মোক কৈছে যাকে দেখোঁ তাকে সুধিব দিছে মই সুধিবই লাগিব গতিকে তাক ক'লে শুনা শুনা তুমি ক্ৰোধান্বিত নহ'বা
মই এই নাৰায়ণ নাৰায়ণ নামটো লৈ ফুৰো, নাৰায়ণ নাম ল'লে কি লাভ হয়? সাপটোইটো ধপ ধপ কৰি দুইবাৰমান এনেকুৱা কৰি ধপ কৰি মাটিত বাগৰি পৰিল। দেৱৰ্ষি নাৰদে জানিলেও নাম ল'লে মৰে। বাপৰে বাপ! তেওঁ আৰু দেৱৰ্ষি নাৰদে নাৰায়ণৰ তাত নগ'ল। মন বৰ দুখিত, ভয়ো লাগিল। মই সদায় নাৰায়ণ নাম লওঁ, কিন্তু আনক ল'ব দিলে মৃত্যু হয়, মই বুজি পালোঁ। নাৰায়ণৰ তাত নাযাওঁ এই বুলি তেওঁ বহুদিন যোৱা নাই। বহুদিনৰ মূৰত এদিন আৰু মনত পৰিল, নাৰায়ণৰ তাতেই যাওঁ। যোৱাৰ লগে লগে ক'লে, কি হ'ল দেৱৰ্ষি, তুমি দেখো অহাই নাই, উত্তৰটো পালানে? বোলে কিহৰ উত্তৰ? আপুনি যিটো ক'লে সেইমতে মই কেঁকো সাপডালক পালোঁ, ক'লোঁ, সি ধপ কৰি পৰি পেলাই মৰি গ'ল। তুমি কি উপলব্ধি কৰিলা? বোলে নাম ল'লি মৰে বুলিয়ে জানিলোঁ আৰু। তুমি উত্তৰটো ভাল নাপালা। বাৰু আজি তুমি যোৱাগৈ, এই বৃক্ষত চৰাই এটা পাবা, চৰাইটোকে সুধিবা। দেৱৰ্ষি নাৰদ গ'ল, এডাল বৃক্ষ দেখিলে, হয় এটা চৰাই আছে, সুন্দৰ পাখি জোকাৰি আছে। দেৱৰ্ষি নাৰদে ক'লে, হে সুন্দৰ চৰাই, পাখি জোকাৰি আছা হয়, ময়ো কিন্তু মুখখন দি নাৰায়ণ নাৰায়ণ নামটো লৈ আছোঁ। নাম ল'লে কি লাভ হয়? চৰাইটো দুইবাৰমান পাখি জোকাৰি থপ কৰি পৰি মাটিত পৰি গ'ল। দেৱৰ্ষি নাৰদে বোলে, বাপৰে বাপ! এজন এজনকৈ দুজনক সুধিলোঁ, নাম ল'লে দেখোন মৰে। নাই, মই আৰু নাৰায়ণৰ ওচৰত নাযাওঁ। তেওঁ মোৰ দ্বাৰা দুজনক বধ কৰালে, পাপৰ ভাগ মই ল'বলগীয়া হ'ল। বহুদিন পিছত এদিন ভাবিলে, মুখেদিয়ে যদি নাৰায়ণটো কওঁ, মই নাৰায়ণৰ ওচৰত আৰু বাৰ যাম। গতিকে নাৰায়ণ, কি হ'ল তুমি দেখো অহাই নাই? বোলে দুটাকৈ বধ হ'ল। হওক ৰবা, উত্তৰটো কি পালা? বোলে উত্তৰটো নাম ল'লে মৰে বুলি পালোঁ। নহয়, আজি শুনা, এই ৰাজ্যৰ ৰজাৰ নিসন্তান এই বুঢ়া কালত এটা সন্তান পাইছে। সন্তানটোৰ আজি এমহীয়া। তুমি ৰজাৰ ওচৰলৈ যোৱাগৈ, সন্তানটোক সোধাগৈ। দেৱৰ্ষি নাৰদে বোলে এইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ আগত দুটা কওঁতে সোধোতেই দুটাই মৰিছে। এইবাৰ নিসন্তান ৰজা এটা সন্তান পাইছে, তাক গৈ মই সোধাৰ লগে লগে সি মৰি যাব। মৰিলে মোক এতিয়া কাৰাগাৰত সোমাই থৈ দিব, এইটো কেতিয়াও হ'ব নোৱাৰে। মই কৈছোঁ, তুমি যোৱাচোন। তুমি মোৰ নাৰায়ণ নাৰায়ণ কৰি থাকা, তাৰমানে মোৰ ওপৰত তোমাৰ বিশ্বাস নাই? বোলে প্ৰভু, তেনে কথা নহয়, আপোনাৰ ওপৰত বিশ্বাস যদি আছে যোৱাগৈ। ৰজাৰ ৰাজ্যৰ ৰাজহাউলিৰ ওচৰ যেতিয়া পালে, সন্তৰী প্ৰহৰী দেখিলে যে ভৰি মাটিত লগা নাই, প্ৰায় নহ'লেও 4 আঙুল ওপৰত মাটিত নলগাকৈ এজন কোনোবা নাৰায়ণ নাৰায়ণ কৈ আছে। মহাৰাজৰ ওচৰলৈ সন্তৰী প্ৰহৰী দৌৰ দিলে যে, মহাৰাজ, আমাৰ ৰাজ্যত এনে কোনো দেখা নাছিলোঁ আজিলৈ। মাটিত খোজকাঢ়ি অহা দেখি মাটিত নলগাকৈ খোজকাঢ়ি আহি আছে। কি কোৱা? বোলে বলা মই যাওঁ। ৰজাও আহি দূৰৰ পৰা ৰজাই দেখি ভাবিলে এইটো মানুহ হ'বই নোৱাৰে। বাপৰে বাপ, মাটিতে লগা নাই। ৰজাই আহি প্ৰণাম জনালে। মহাৰাজে ক'লে, মই জানিছোঁ, মই কিবা এটা উপলব্ধি কৰিছোঁ, আপুনি মনুষ্য নহয়। আপুনি কোন? এই পৰিচয়টো দিয়ক। বোলে মই দেৱৰ্ষি নাৰদ। ধন্য ধন্য, মোৰ আজি পৰম সৌভাগ্য। সৌভাগ্য মানে এই বৃদ্ধ বয়সত ল'ৰা এটা পালা? পালোঁ। বোলে আজি এমহীয়া? হয়, একেবাৰে সঁচা কথা, এমহীয়া। বোলে ল'ৰাটোৰ লগত মই কথা ক'ব আহিলোঁ অকণমান। কি কয়, এমাহত কথা কেনেকৈ ক'ব? সেইটো বেলেগ কথা, কিন্তু এটা কথা, মই তাক কথা সুধিলে যদি কিবা অঘটন ঘটে, সেই বুলি তুমি মোৰ ওপৰত দোষাৰোপ কৰিব নোৱাৰা, কথা দিয়া। মহাৰাজে বোলে, মই কিয় আপোনাক আৰু দিগদাৰি কৰিম? কথা সুধিবহে। বোলে না, সোধোতে যদি অঘটন ঘটে? কিয় অঘটন ঘটিব? আৰু মোৰ ল'ৰাই কথা ক'ব নোৱাৰে নহয়।
এমাহ উঠি কথা ক'ব নে? কিন্তু এটা কথা, হে দেৱৰ্ষি, আপুনি মোৰ ল'ৰাটোক কথা সোধোতে কিন্তু মই লগত থাকিম, হ'ব? বোলে আমাৰ সিজনী ৰাণী কিন্তু কলাৰ পৰা নমাই নিদিব, গতিকে ৰাণীও কিন্তু কলাত লৈ থাকিব, বোলে হ'ব। দেৱৰ্ষি নাৰদে গৈ পেলাই ক'লে, হে ৰজাৰ ল'ৰা, মই অলপ কথা সুধিব আহিছোঁ, মই দেৱৰ্ষি নাৰদ। নাৰায়ণ, এই নাম ল'লে কি লাভ হয় সেই কথাটো সুধিব আহিছোঁ। ৰজাই দেৱৰ্ষি নাৰদৰ মুখলৈ এবাৰ চাইছে, সন্তানলৈ চাইছে। ৰজাই ঘৈণীয়েকলৈ এবাৰ চাইছে, সন্তানলৈ এবাৰ চাইছে। ঘটনাটো কি? সোধাইতো সুধিয়ে পেলালে। ল'ৰাটোৱে হাঁহি মাৰি ক'লে, মনত নাই কেঁকো সাপ আছিলোঁ, ঈশ্বৰৰ নাম শুনোৱাৰ লগে লগে ধপ কৰি পৰি মৰিলোঁ, পিছৰবাৰ আহি চৰাই হৈ জন্মগ্ৰহণ কৰিলোঁ, তাতো নেৰিলা আহি মোক আৰু তুমি ধৰিলা, এইবাৰ আহি মই তৃতীয় জন্ম ৰজাৰ ল'ৰা হৈ জন্মগ্ৰহণ কৰিছোঁ। দেৱৰ্ষি নাৰদৰ মুখেৰে 3 বাৰ ক'লে, নাৰায়ণ নাৰায়ণ নাৰায়ণ। তেওঁ নাৰায়ণৰ তাত গ'ল। নাৰায়ণে ক'লে, কি হ'ল? উত্তৰ পালা? বোলে পাই গ'লোঁ। বোলে কি হয়? বোলে নাম ল'লে সংস্কাৰ হয়। এই যে আমি ভাদ মাহটোত লগ লাগো আমাৰ সংস্কাৰৰ কাৰণে। আমি বহাগত গৰু ধুৱাওঁ, মানুহে গা ধুওঁ, দেহত হালধি ইত্যাদি আমি ঘঁহোঁ, বাহিৰতহে ঘঁহোঁ। ভাদ মাহত আমি ভিতৰ ধুৱাওঁ, হৰিনামেৰে ধুৱাওঁ। আৰু ভাদ মাহত আমি ভিতৰ অন্তৰ পখালিবৰ কাৰণে ভকতৰ সাধু সংগত আমি ইয়াত লগ লাগো। আৰু সেইকাৰণে ইয়াতে এওঁ কৈছে যে তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ, যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পক নুহি তুল। ইয়াত আৰু ভাবিব নোৱাৰাকৈ আমি পাই যাওঁ, কাৰণ মহন্তৰ সংগ পোৱাটো বৰ টান। মুখ্য মানে মোহ, মানে মোহ, ক্ষয় মানে ক্ষয় প্ৰাপ্তি। দেহবিলাক আমাৰ মোহৰ শৰীৰ, কামনাৰ শৰীৰ, বাসনাৰ শৰীৰ। দেহটো ইমান বেয়া নহ'লহেঁতেন। দেহটোত সকলোতকৈ বেয়া কৰে চকুহালিয়ে। আমি চকুই দেখিলে কামনা আহে, চকুই দেখিলে বাসনা আহে, চকুই দেখিলে লোভ আহে, চকুই দেখিলে ক্ৰোধ আহে, চকুৰ সাধনা লাগে। সুখদেৱে পৰীক্ষিতক গংগাৰ তীৰত সেইকাৰণে কওঁতে কৈছিল, হে পৰীক্ষিত, তুমি গংগাৰ তীৰত বহিছানে? বোলে বহিছোঁ। কেনেকৈ বহিছা? বোলে সিদ্ধাসনত বহিছোঁ, ৰাজহাড় পোন কৰি বহিছোঁ, চকুহালি বোলে মেলি পেলাই বহিছোঁ। সাৱধান, গংগাত কুম্ভীৰ মগৰে জাপ দিলে চকু যাব, চকু গ'লে মন যাব, মন গ'লে মোৰ কথাটো অথলে যাব। তাৰমানে অৰ্ধ নিমিলিতকৈ তুমি শুনি থাকা, পোহৰহে দেখি আছা। গতিকে ইয়াত সেইকাৰণে কৈছে যে সূৰ্যৰ লগত জীৱনৰ আয়ুস যায়। এখনমান যদি কৃষ্ণ কথা শুনা যায়, আনন্দৰ কথা শুনা যায়, নিৰানন্দবিলাক আমাৰ জীৱনৰ পৰা আঁতৰি যাব। জীৱন বৰ খন্তেকীয়া। আহিছোঁ, আমি যাম, আমি ভাৱৰীয়া। আৰু এই ভাৱৰ কাৰণে এই জীৱন বাটত আমিবিলাকক সেইকাৰণে কৈছে যে কৃষ্ণটো অৰ্পিয়া আমি কৰোঁ কৰ্ম যত। আমি যি কৰ্মই নকৰোঁ কিয়, সকলো কৰ্মকে অৰ্পণ লাগে। মানে অৰ্পণ নহ'লে একো ফল নধৰ। ভগৱন্তত অৰ্পণ কৰিব লাগে। আমাৰ নিজৰ বুলিবলৈ একো নাই। ভগৱন্তত দ্ৰব্য ভঁৰালৰ বস্তু ক্ৰয় বিক্ৰয় কৰি আনি ভগৱন্ততে আমি অৰ্পণ কৰিছোঁ। ইয়াত সেই নিমিত্তে কৈছে যে কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত।
কাৰণ মন দুৰাচাৰ মনেই সকলো গণ্ডগোল লগাই দিয়ে মনক শুদ্ধ কৰিব লাগিব কাণেদি শুনিলেও কিন্তু মনে নলবও পাৰে এই দুৰাচাৰ মনটোক মই আচাৰলৈ আনিবলৈ হ'লে নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰাই জীৱনক ধন্য কৰাব লাগিব আৰু তেতিয়াহে এতেকে পিয়ায় কৃষ্ণ চৰিত্ৰ অমৃত কৃষ্ণৰ কথাবিলাক চৰিত্ৰবিলাক লীলামালাবিলাক অমৃত সমান আৰু সেইকাৰণে এই অমৃতক নামামৃত কৰ্ণামৃত বাক্যামৃত শব্দামৃত গোপিনী সমস্তই তাক অধৰামৃত বুলি কৈছে এই অমৃত কিহেৰে খাব লাগিব শ্ৰৱণ মাত্ৰকে যেন হুয়কৃত কৃত শুনিলেই সকলো হাত পৰি যায় আমি জীৱন ধন্য হৈ যাওঁ সেই পৰমেশ্বৰৰ বাণী লাগিব দৃঢ়তা সততা আৰু একান্ত বিশ্বাস অৱশ্যে এনেবোৰ কৰ্ম কৰিবলৈ গ'লে ঈশ্বৰ কৃষ্ণক বাদে অন্য চিন্তা বাদ দিব লাগিব অন্যবিলাক কি যাগ যজ্ঞ পূজা পাতাল সবে বিড়ম্বন এই যাগ যজ্ঞবিলাক বাদ দিব লাগিব এইবিলাক কৰিলে দুখ পাইলো মাত্ৰ তাত সুখ নাই দুখেই দুখ এতিয়াহে তেওঁ ভাগৱত ক'ব আবে কহি অক মহাভাগৱত শাস্ত্ৰ তুমি আগতে দৃঢ় হৈ লোৱা সুদৃঢ় হৈ লোৱা কায়বাক্য মনে একান্তভাৱে সুদৃঢ় বিশ্বাসে ভগৱন্তৰ দুখানি অভয় চৰণ তলত তুমি আশ্ৰয় গ্ৰহণ কৰা যেতিয়ালৈ স্থিতি নহ'ব তেতিয়ালৈ ৰতি নহ'ব ইয়াত প্ৰতিজন আহি আহি ইয়াতে স্থিতি লৈছে যেনেকৈ পিতৃৰ শিৰৰ বিন্দুটো মাতৃগৰ্ভত স্থিতি লাভ কৰিলে আমি সন্তান পাওঁ ঠিক তেনেকৈ এই নামঘৰলৈ আহি আমি প্ৰথমতে স্থিতি ল'ব লাগিব স্থিতি হ'লে ভাগৱতত ৰতি হ'ব ৰতি হ'লে মতি হ'ব মতি হ'লে গতি হ'ব গতি হ'লে প্ৰাপ্তি হ'ব তেতিয়াহ'লে সৰ্বপ্ৰথমতে মই মনক ইয়ালৈ আনিব লাগিব আৰু যাগ যজ্ঞ পূজা পাতাল সকলো বিড়ম্বন বুলি পৰিত্যাগ কৰি মই ভাগৱত হ'বলৈ আগবাঢ়ি যাব লাগিব আৰু ভাগৱত বৃক্ষডালি অবিনাশী ফল সাধু সন্তই পাৰি খাই পাপি নাযায় তল ভাগৱতৰ তললৈ যিয়েটিয়ে নাযায় এই দেহবিলাক এখন এটা এটা ভাগৱত এই দেহ ভাগৱতত থকা শিপাবিলাক ওপৰৰ পিনে বৃক্ষৰ শিপা দেহৰ শিপাবিলাক ওপৰৰ পিনে বহু মানুহে ভাগৱত শুনিম বুলি আহি এনে বৃক্ষ আমি দেখা নাই শিপা থাকে মাটিৰ তলত এইডাল বৃক্ষত দেখোঁ শিপাবিলাক ওপৰত তাৰমানে আমি কাণ চকু নাক ইত্যাদি ওপৰত এই দেহ বৃক্ষৰ শিপা আৰু ডালতহে ফল আহে ইমান কৌশল সেই ডালত দুটা চৰাই থাকে এটা খাই লৈ লদৰ পদৰ এটা খাব নাপায় শুকাই খিনাই যায় এটা হ'ল জীৱ আত্মা আৰু আনটো হ'ল পৰমাত্মা এইখিনি জানিব পাৰিলে আমি ভাগৱত জানিব পাৰিম তাৰ কাৰণে ইয়াতে আমাক কৌশল কৰি আমিবিলাকক ক'লে যে যাগ যোগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ কোনে ক'লে এই ঋষিমুনিবিলাকে সুতৰ আগত আহি কৈছে যে বৰ দুখ গোটেই জীৱন অথলে গ'ল আজিও সমাজৰ গৈয়ে আছে খবৰেই নাই নহ'লে এই অসম ভূমিত ইমানবিলাক যাগ যজ্ঞ পূজা পাতাল সৌ সিদিনালৈ হ'লে বমত ব্যাকুল হৈ গৈছে মানুহ
ভাগৱতৰ কাৰণে ব্যাকুল হৈছে জানো? নহয়। গতিকে ইয়াত সেইকাৰণে কৈছে যে জাগ যোগ যজ্ঞ আতি দুখ পাইলো মাত্ৰ কোনে দুখ অনুভৱ কৰে? অনুভৱ কৰিব পাৰে যাৰ মগজুত অনুভৱে টুকুৰিয়াই, তেওঁহে মাত্ৰ জানিব ভাগৱতৰ সোৱাদ। এইকাৰণে তেওঁ কৈছে আবে কহি মহাভাগৱত শাস্ত্ৰ। সৎভাৱে তৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে য'ত নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰি থোৱা আছে, সৎভাৱনাৰে ল'ব পৰা এই মহাশক্তিটো আমাক দিয়ক, আমাক কওক। কৃষ্ণ শংকৰ। কৃষ্ণ